গুড মৰ্ণিং ফ্ৰেণ্ডছ দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিপল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া বহাগ মাহৰ 20 তাৰিখ আৰু ইংৰাজী মে' মাহৰ 3 তাৰিখ 2024, বাৰ হৈছে শুক্ৰবাৰ। লগতে আজি কীৰ্তিনাথ হাজৰিকাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব বন্ধুসকল আজি কৃষ্ণ দশমী। কৃষ্ণ দশমীত অৰ্থাৎ আজি সন্ধিয়া 7:49 থাকিব আৰু তাৰপিছত কৃষ্ণ একাদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব শতভিষা। শতভিষা নক্ষত্ৰ আজি ৰাতি 9:05 থাকিব। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব ব্ৰহ্মযোগ। ব্ৰহ্মযোগ আজি ৰাতিপুৱা 11:38 থাকিব আৰু তাৰপিছত ইন্দ্ৰযোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বাণিজ্যকৰণ। বাণিজ্যকৰণ আজি ৰাতিপুৱা 9:09 থাকিব আৰু তাৰ পুৱা বৃষ্টিকৰণ আৰম্ভ হ'ব। তাৰপিছত ৰাতি 7:59 আৰু তাৰপিছত বৱকৰণ আৰম্ভ হ'ব। আজিৰ দিনটো জন্ম ৰাশি হিচাপে থাকিব কুম্ভ আৰু লগতে আজিৰ দিনটোৰ সূৰ্যোদয় সময় হৈছে বন্ধুসকল 4:47 থাকিব সূৰ্যোদয় সময় আৰু সূৰ্য সূৰ্য মাৰ যাব 5:52। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, যদি আজিৰ এই শিতানৰ ৰাশিফল ভিডিঅ'টো যদি আপোনাৰ অকণমানো উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী বন্ধুসকল প্ৰথমতে জন্ম হোৱাসকল আজি ৰাশি হ'ব মিথুন ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণৰ ৰাক্ষগণ হ'ব। সেয়ে আপুনি যিসকল শিশু আজি জন্ম হয় সেইসকল আজি মিথুন ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আজি ক'বলৈ গ'লে নাই, আজি আপোনালোকৰ যাত্ৰা সিমান এটা ভাল নহয়। সেয়ে আপুনি পৰাপক্ষত আপুনি যাত্ৰা পৰিহাৰ কৰি চলিলে আজি ভাল হয় আপোনাৰ। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে বন্ধুসকল কৰ্কট, সিংহ, তুলা, কুম্ভ, মীন, মিথুন, মকৰ আৰু মকৰ। এই ৰাশিসকল আজি অতিকৈ ভাগ্যশালী ৰাশি বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আজিৰ দিনটো সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে মেঘ, বৃষ, ধনু আৰু বৃশ্চিক। এই ৰাশিসকলে আজি কিছু কৰ্মক্ষেত্ৰত আপুনি কিছু সাৱধানতা অৱলম্বন কৰি চলিলে আজি ভাল হয় আপোনালোকৰে। এতিয়া আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিব আপোনালোকৰ মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন। আপোনালোকৰ আজি ধাৰ্মিকমূলক কৰ্মৰ লগত আপোনালোকৰ ধাৰ্মিকমূলক কাম কাজ আজি বৰ্তাই ৰাখিলে খুব এটা আপোনাৰ ক্ষেত্ৰত অতি ভাল বুলি পৰিগণিত হৈছে। নিকটতম আত্মীয় বন্ধুৰ ঘৰত ফুৰিব গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। সেয়ে আপুনি যিমান পাৰে আপোনালোকে বন্ধুবৰ্গৰ লগত চলা ফুৰা কৰিলেও আপুনি আজি অত্যাধিক ব্যয়ৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ ৰাখিব লাগিব। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব, অৰ্থাৎ আপোনালোকৰ অন্য দিনৰ তুলনাত আপোনাৰ সন্তানে আপোনালোকৰ ঘৰুৱা কিছুমান কাম কাজত আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনাৰ আজি কৰ্মক্ষেত্ৰত এটা ভাল সফলতা লাভ কৰিব বা আগবাঢ়ি যাব পাৰিব। প্ৰেম ঈশ্বৰৰ উপাসনা কৰাৰ দৰে পবিত্ৰ হয়, অৰ্থাৎ প্ৰেমে আপোনাৰ আজি পবিত্ৰ সম্পৰ্ক বৰ্তাই ৰখাত আপোনালোকে সক্ষম হ'ব। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিক দিশলৈ লৈ যাব পাৰে, অৰ্থাৎ আপোনাৰ এই পবিত্ৰ সম্পৰ্ক আজি আধ্যাত্মিক দিশলৈ আজি ধাৱমান হোৱাৰ পৰিলক্ষিত হৈছে। কাম কাজৰ বাবে আপোনাৰ ওচৰত কামৰ আজি চাপ পৰিব পাৰে, অৰ্থাৎ আপোনাৰ আজি কামৰ অত্যাধিক বোজা আজি আপোনাৰ ওচৰত থাকিব। আজি এই ৰাশি ছাত্ৰসকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ আজি কিছু মনোৰঞ্জনমূলক কাম কাজৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ সময় অপচয় কৰা পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যিমান পাৰে আপোনালোকে সময় অপচয় নকৰি এই মূল্যৱান সময়খিনি আপোনালোকে উপযুক্ত কামত ব্যৱহাৰ কৰিবলৈ শিকিব। বৈবাহিক জীৱনৰ ভেটি হ'ল প্ৰেম আৰু ভাল খাদ্য, আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। অৰ্থাৎ আপোনালোকে বৈবাহিক জীৱনৰ এটা যিটো দৈনন্দিন প্ৰয়োজনীয়তা আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হয়, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন আজি অতি সুন্দৰভাৱে অতিবাহিত হোৱাৰ পৰিলক্ষিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো আপুনি পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো আপুনি কাম কৰিবলৈ চাব। আজিৰ দিনটোৰ শুভ সময় হৈছে দিনৰ 5:00
23 মিনিটৰ মাজৰ পৰা আপোনাৰ 10:03 আপোনাৰ এই সময়খিনি দিনৰ এই সময়খিনি অতি শুভ আৰু সন্ধিয়া নামি অহাৰ লগে লগে আপোনাৰ 6:20 পৰা ৰাতি 11:40 এই সময়খিনি আপোনাৰ ৰাতি সময়খিনি এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে আজিৰ দিনটো বন্ধুসকল আপোনাৰ বাবে সেউজীয়া। এতিয়া আহিছো বন্ধুসকল নেক্সট বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। অৰ্থাৎ আপোনালোকে কিছু শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত আপুনি গুৰুত্ব প্ৰদান কৰিলে আপোনালোকে আজিৰ দিনটো ভালদৰে কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰা আজি সক্ষম হ'ব। মস্তিষ্ক জীৱনত দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে, সেয়া আপোনালোকে মস্তিষ্কৰ ফালৰ পৰা গুৰুত্ব দিব লাগিব। ইয়াৰ দ্বাৰা জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰি। সেয়া আপুনি মানসিক চিন্তাধাৰা আপোনালোকে আজি শুদ্ধ ৰখাটো খুবেই প্ৰয়োজন। দীৰ্ঘৱৃত্তি লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। অৰ্থাৎ আপোনালোকৰ ভৱিষ্যতৰ আৰ্থিক সুৰক্ষাৰ বাবে আপুনি আজিৰ পৰাই আপুনি নিৱেশ কৰিলে বা মিউচুৱেল ফাণ্ড আদি আপুনি আৰ্থিক জমা ৰাখিলে খুব এটা ভাল ফলাফল হ'ব আপোনালোকৰ ভৱিষ্যতলৈ। অৰ্থাৎ আপোনালোকে ভৱিষ্যতলৈ আৰ্থিক সুৰক্ষা অনুভৱ কৰিব আজি অকল অচিনাকি ব্যক্তিয়ে নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধান থকাৰ প্ৰয়োজন আছে। সেয়ে আপোনালোকৰ কিছু মানুহৰ পৰা আপোনালোকে আজি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আজিৰ দিনটোত। আপুনি নিজৰ প্ৰিয়জনক বহুত আৰাম অনুভৱ কৰিব। যি কাম আপুনি কৰিছে তাত শ্ৰেয় আন কাৰোবাই লৈ যাব নিদিব। অৰ্থাৎ আপোনাৰ কৰ্মক লৈ বা আপোনাৰ ব্যৱহাৰ পাতিক লৈ আপোনালোকৰ আজি প্ৰিয়জন অৰ্থাৎ আপোনাৰ প্ৰিয়জনে আপোনাৰ প্ৰতি খুব এটা শ্ৰদ্ধা ভাৱ আজি আপোনালোকৰ মাজত বিৰাজিত হৈ থাকিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব যিবোৰ কাম আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। অৰ্থাৎ আপুনি শৈশৱত আপুনি যিবোৰ কাম কৰি অতি মনোপুত হৈছিল ভাল পাইছিল, সেইবোৰ কামহে আপুনি আজি কৰিবলৈ সক্ষম হ'ব বা সেইবোৰ কাম আজি কৰিবলৈ ভাল পাব। আজি আপোনাৰ জীৱন লগৰী প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপুনি প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা আপোনালোকৰ প্ৰেমৰ অনুভূতিৰে আজি দিনটো অতিবাহিত হ'ব। সমাধান হিচাপে থাকিব আজি বন্ধুসকল, আজিৰ দিনটো আপুনি পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজি বন্ধুসকল পৰাপক্ষত আজিৰ দিনটো শুভ সময় আছে আজি বন্ধুসকল আপোনাৰ দিনৰ 5:20 মাজৰ পৰা দিনৰ 10:14 আপোনাৰ এই দিনৰ এই সময়খিনি অতিকৈ শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে সন্ধিয়া আৰু ৰাতি আপোনাৰ 5:28 পৰা ৰাতি 9:30 এই সময়খিনি আপোনাৰ ৰাতি সময়খিনি অতিকৈ শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফললৈ, মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কামৰ হেঁচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। অৰ্থাৎ আপোনালোকৰ কৰ্ম আজি অত্যাধিক ব্যস্ততাৰ ফলত আপোনাৰ আজি কৰ্মক্ষেত্ৰত আজি কিছু চাপ পৰিব পাৰে আপোনালোকৰ। সেয়ে আপুনি যিমান পাৰে আপোনালোকৰ কৰ্ম বৰ্তাই ৰখাৰ লগতে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি শক্তিশালী হৈ থকাও আপুনি আজি চেষ্টা কৰিলে ভাল। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। অৰ্থাৎ আৰ্থিক ফালৰ পৰা আপুনি খুবেই ভাল। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতি আপোনাৰ আৰ্থিক উপাৰ্জনৰ বাট দেখুৱাব। অৰ্থাৎ আপোনালোকৰ ভাল গ্ৰহ স্থিতিৰ বাবে আপোনাৰ আৰ্থিক এটা ভাল ৰাস্তা আজি আপোনালোকে পাব। আপোনাৰ জীৱন লগৰীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ সন্তুষ্টি আৰু সমৃদ্ধি আগমন হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ লগত ভালদৰে আপোনালোকৰ সমস্যাবোৰ আলোচনা কৰিলে এটা ভাল সম্পৰ্ক বৰ্তাই ৰখাৰ লগতে সৰুৰ ভৱিষ্যতে আপোনালোকৰ সুখ শান্তি বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। অবৈধ প্ৰেম সম্পৰ্কে আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে। অৰ্থাৎ আপোনালোকে আজি পৰাপক্ষত অবৈধ প্ৰেমৰ পৰা আজি সাৱধানতা থাকিব লাগিব। অৰ্থাৎ পৰাপক্ষত নকৰিলে ভাল। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। অৰ্থাৎ আপোনাৰ অতীতত কৰি অহা কিছুমান ভাল কৰ্মৰ ফলত আপোনাৰ আজি কামৰ প্ৰতি আপোনালোকৰ প্ৰশংসিত হ'ব। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ হ'ব পাৰে। সেয়া আপুনি ভালদৰে কাম কৰক। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। অৰ্থাৎ তেখেতসকলৰ ব্যৱসায় উন্নতিৰ বাবে আৰু অভিজ্ঞ ব্যক্তিসকলৰ পৰা সেই বিষয়ত আপোনালোকৰ ব্যৱসায় যিটো আপুনি কৰি আছে সেই বিষয়ে ব্যক্তিসকল জড়িত বিষয়সকলৰ অভিজ্ঞতা ব্যক্তিসকলক আপুনি সুধিলে বা সিহঁতৰ লগত অলপ আলোচনা কৰি ব্যৱসায় ক্ষেত্ৰত এটা ভাল ফলাফল পাব। আজি যি ব্যক্তি আপোনাৰ লগ পাব তাৰ লগতে বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব
বহুত কম মানুহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি ব্যৱহাৰ ভাল থাকিলে, আপোনালোকৰ ব্যৱহাৰ পাতি আজি খুব ভালদৰে অন্য মানুহক ব্যৱহাৰ পাতি কৰিলে আপোনালোকে ভাল এটা আপোনালোকৰ যি বাৰ্তালাপ হোৱাৰ সম্ভাৱনা থাকিব আৰু লগতে আপোনালোকৰ ব্যক্তিত্বৰ পৰিচয় আজি আপুনি দাঙি ধৰিব পাৰিব। প্ৰয়োজনীয় সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ মা দেউতাতকৈ নিজৰ মা দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। অৰ্থাৎ আপোনালোকৰ মা দেউতাৰ প্ৰতি আজি গুৰুত্ব আৰোপ কৰা আজি পৰিলক্ষিত হৈছে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজি বন্ধুসকল, আজিৰ দিনটো আপুনি পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আপুনি আজিৰ দিনটো কাম কৰিলে বা আপুনি কাম কৰিবলৈ চালে অতি ভাল এটা ফল পাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:35 মাজৰ পৰা 10:19 দিনৰ এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে আৰু সন্ধিয়া 5:18 পৰা ৰাতি 10:40 এই সময়খিনি ৰাতি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে আপোনাৰ আজি কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতি ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ আজিৰ দিনটো আপুনি সুস্থ শৰীৰ বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। অৰ্থাৎ আপোনাৰ সুস্বাস্থ্যৰ ফলত আপোনালোকে আজি খেলা ধূলা ইত্যাদি আপুনি কৰিব পাৰে। আপুনি আজি নিজৰ জীৱন সাথীৰ লগত বা সংগীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত আপোনাৰ আৰ্থিক যোজনাসমূহ আলোচনা কৰিলে এটা ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। নাতি নতিৰ বাবে আজি আপুনি বহুতো সুখ প্ৰাপ্তি কৰিব আজিৰ দিনটোত। ৰোমাঞ্চক অধিক আনন্দয়ী আৰু ৰোমাঞ্চকৰ হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি খুব এটা ভাল সম্পৰ্ক আপোনালোকে বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। লগতে আপোনালোকৰ এটা ৰোমাঞ্চকৰ দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈছে। আপোনাৰ জীৱন সংগীৰ লগত আজি সহযোগী আৰু সহায়কাৰী হ'ব। অৰ্থাৎ আপোনালোকৰ কাম কাজ আজি ইজনে সিজনে আজি পৰস্পৰৰ সহায়কাৰী হিচাপে আজি পৰিগণিত হৈছে। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাৰ লাভজনক ফলাফল দিব পাৰে। অৰ্থাৎ আপোনালোকৰ ব্যৱসায়িক ফালৰ পৰা খুব এটা ভাল ফল বুলি আপোনাৰ ফলাফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। যিসকল মানুহ বিয়া অকল যৌন প্ৰবৃত্তিৰ নিৰ্মূলৰ আহিলা হিচাপে গণ্য কৰে সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ এক সঁচা প্ৰেমৰ অনুভূতিৰে আজিৰ দিনটো আপোনালোকৰ মাজত অতিবাহিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজি বন্ধুসকল, আজিৰ দিনটো পৰাপক্ষত গোলপীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আপুনি আজিৰ দিনটো কাম কৰিবলৈ চাব বা এই দিনটো পঞ্জিকাৰ শুভ সময়মতে আজি কাম কৰিলে আপোনাৰ খুব এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো শুভ সময় হৈছে আপোনাৰ বন্ধুসকল দিনৰ 5:06 মাজৰ পৰা 10:45 দিনৰ এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে সন্ধিয়া 5:08 মাজৰ পৰা অৰ্থাৎ ৰাতি 10:55 এই সময়খিনি আপোনাৰ এই সময়খিনি অতিকৈ শুভ। আপোনাৰ শুভ সংখ্যা হৈছে আজি বন্ধুসকল 9 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ চাৰিওফালে থকা কুঁৱলী যিয়ে আপোনাৰ প্ৰগতি বাধা দিছে, এয়াই সময় তাৰ পৰা ওলাই অহাৰ। অৰ্থাৎ আপোনালোকৰ সফলতাৰ ক্ষেত্ৰত যি বাধাৰ সৃষ্টি পাই আছিল সেই সফলতা আজি আপোনাৰ যি বাধা আজি নেওচি আপোনাৰ আজি সফলতাৰ পথত আজি আগবাঢ়ি অহা আজি সক্ষম হ'ব। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেনদেনৰ বাবে বহুত ভাল দিন। অৰ্থাৎ আপোনালোকৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰতো আপোনাৰ আজি অতি শুভ বুলি পৰিগণিত হৈছে। সেয়ে আপুনি আৰ্থিক লেনদেন আপুনি আজি নিশ্চিন্ত মনে কৰিব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। অৰ্থাৎ আপোনালোকৰ ভাল ব্যক্তিত্বৰ ফলত আপোনালোকে আজি নতুন বন্ধু বনোৱাৰ ক্ষেত্ৰতো আজি সক্ষম হ'ব। যদি আপুনি আপোনাৰ প্ৰেমাস্পন্দৰ লগত ক'ৰবাত ফুৰিব গৈ আছে তেন্তে কাপোৰবোৰ ভাবি চিন্তি পিন্ধিব। অৰ্থাৎ আপোনালোকে আজি উৰণ পিন্ধনৰ ক্ষেত্ৰতো আপোনালোকে কিছু গুৰুত্ব দিলে আপোনালোকৰ যাত্ৰা আৰু অধিক মধুৰ হৈ ৰ'ব। যদি আপুনি এনে নকৰে তেখেতে বেয়া পাব পাৰে। আজি আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব আজি বন্ধুসকল। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব। অৰ্থাৎ আপোনালোকে ভাল কৰ্মৰ ফলত এটা আপুনি আকৰ্ষণীয় পৰিৱৰ্তন যদি আপুনি কিছুমান বিচাৰি আছে বা মনে ভাবি আছে তেন্তে আপোনালোকে সেই কৰ্মৰ সফলতা আপোনালোকে আজি লাভ কৰিব বা এই আকৰ্ষণৰ যি প্ৰাপ্য যি
সন্মান মান সন্মান সেইবোৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনৰ কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনত দীৰ্ঘদিনৰ পৰা হৈ থকা আপোনালোকৰ যি সমস্যা সেই সমস্যাবোৰ আপোনাৰ যে আজি নেওচি এটা ভাল মধুৰ সময় আজি আপোনালোকে কটাবলৈ সক্ষম হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। এনেকৈ কৰিলে আপুনি অতি সফল লাভ কৰিব পাৰিব আজিৰ দিনটোত। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 10:05 আপোনাৰ দিনৰ এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। আৰু সন্ধিয়া 5:14 মাজৰ পৰা ৰাতি 10:05 এই শুভখিনি ৰাতি অতি শুভ আপোনাৰ। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে গেৰুৱা। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে আপোনাৰ। অৰ্থাৎ আপোনালোকৰ দীৰ্ঘদিন যি কষ্টৰ ফলত আপোনাৰ আজি সেই সপোন আপোনাৰ আজি সফলতাৰ দিশে আপোনাৰ আজি আপুনি সফলতা লাভ কৰিবলৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰণ কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ এই সফলতাৰ ফলত আপোনালোকে অত্যাধিক উৎসাহৰ পৰা আজি নিজকে নিয়ন্ত্ৰণ ৰাখিব লাগিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে, সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহু সমস্যাৰ সমাধান হ'ব। অৰ্থাৎ আপোনালোকক অত্যাধিক ব্যয়ৰ পৰা বাচিবলৈ আপুনি আজি বাজেট তৈয়াৰ কৰিলে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বা অত্যাধিক ব্যয়ৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ পাব। ঘৰত আজি নিয়ম ৰাজি কিছুমান হ'ব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কিছু কাম কাজ থাকিব। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে আজি। কিছুমান ব্যক্তিৰ লগত আজি দেখা দেখি বা সাক্ষাৎকাৰ হোৱাটো আজি সম্ভাৱনা আছে। আপোনাৰ সংগী আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। সেয়ে আপুনি সংগী আপোনাৰ নিজৰ মৰমেৰে আজি ব্যৱহাৰ কৰক। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকৰ ব্যস্ততাৰ মাজতো আপোনালোকে আজি সন্তানৰ বাবে আপুনি সময় উলিয়ালে আজি এটা ভাল সময় আপোনালোকৰ মাজত অতিবাহিত হ'ব। সিহঁতৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনত বহুতো মুহূৰ্ত হেৰুৱাইছে, সময়ৰ গতিত চলিবগৈ। অৰ্থাৎ আপোনালোকৰ সিহঁতৰ লগত আজি আপুনি সময় অতিবাহিত কৰিলে খুব এটা ভাল অনুভূতি হ'ব। আৰু লগতে আপোনালোকৰ ব্যস্ততাৰ জীৱনৰ মাজত আপুনি কেনেকৈ অতিবাহিত কৰিছে সেইটো আপোনাৰ আজি অনুভৱ হ'ব। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনৰ কিছু বিশেষীকৰণ কৰিব পাৰে। আজি আপুনি কিছু অসাধাৰণ বস্তু অভিজ্ঞতা লাভ কৰিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আজি আপুনি অতি ভাল এটা দিন আপোনাৰ আজি অতিবাহিত হোৱাৰ আজি সম্ভাৱনা আছে। সমাধান হিচাপে থাকিও বন্ধুসকল আপোনাৰ আজিৰ দিনটো পৰাপক্ষত আপুনি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব আজি বন্ধুসকল। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা আপোনাৰ 11:45 দিনৰ এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। আৰু লগতে সন্ধিয়া 5:19 পৰা ৰাতি 9:37 আপোনাৰ এই সময়খিনি ৰাতি অতি শুভ আপোনাৰ। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি আপোনাৰ কিছু সজাগ হ'ব লাগিব বা স্বাস্থ্যৰ প্ৰতি কিছু আজি গুৰুত্ব আৰোপ কৰিলে আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভাল হ'ব ভৱিষ্যতলৈ। আজি আপুনি মাটি, ৰিয়েল ইষ্টেট অথবা সাংস্কৃতিক পৰিযোজনাসমূহ ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপুনি আজি বিনিয়োগৰ ক্ষেত্ৰত অৰ্থাৎ মাটিৰ ক্ষেত্ৰত বা ৰিয়েল ইষ্টেটৰ তেনেকুৱা আজি বিনিয়োগৰ ক্ষেত্ৰত অতি ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। আপুনি আপোনাৰ জীৱনৰ কিছু সময় আপোনাৰ হবি ইচ্ছা পূৰণ কৰা আৰু পৰিয়ালৰ সদস্যসকলক সহায় কৰা অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকৰ আজি যিবোৰ প্ৰয়োজনীয়তা যিবোৰ ইচ্ছা সেইবোৰ ইচ্ছা আপোনাৰ পৰিয়ালৰ যি সমস্যা বা পৰিয়ালৰ যি ইচ্ছা আকাংক্ষা সেইবোৰ আপুনি সিহঁতক পূৰণ কৰাত সহযোগ কৰিলে আপোনাৰ খুব এটা ভাল এটা সম্পৰ্ক আপোনালোকৰ মাজত বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোকে এজনে আনজনক ভালকৈ বুজি পায়। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজি তেখেতক সময় দি এটলিষ্ট আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিলে অতি ভাল মধুময় সময় অতিবাহিত হ'ব। লগতে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত অতি ভাল হিচাপে আপোনাৰ বা সম্পৰ্কৰ ক্ষেত্ৰত অতি ভালদৰে আপোনাৰ
অতিবাহিত হ'ব। আপোনাৰ কাম কৰা শৈলী কিছুমান সহকৰ্মী একদমেই পচন্দ নকৰিব, কিন্তু আপোনাৰ সিহঁতে এই বিষয়ে নক'ব। যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি পোৱা মতে নাহিব, তেন্তে আপুনি যোজনাতকৈ আকৌ বিশ্লেষণ কৰি আকৌ তাক শুধৰণি কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে আজি ভালদৰে বিশ্লেষণ বা আলোচনা বা নিৰীক্ষণ কৰা আজি প্ৰয়োজন আছে আপোনাৰ। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব, কিন্তু আৱশ্যকীয় চিনাকি হ'বৰ বাবে এই যাত্ৰা লাভদায়ক বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আপোনাৰ শৰীৰৰ ফালৰ পৰা সিমান এটা ভাল বুলি সিমান পৰিগণিত হোৱা নাই, কিন্তু আপোনালোকৰ সেই যাত্ৰা আৰ্থিক দিশৰ পৰা লাভদায়ক বুলি পৰিগণিত হৈছে। কিছুমান মানুহ বিবাহ সম্পৰ্কটো অকল কাজিয়া আৰু যৌন সম্পৰ্কৰ কেন্দ্ৰ বুলি ধৰি থাকে বুলি ক'ব খোজে, কিন্তু আপুনি আজি সকলো অৱস্থা শান্ত বুলি অনুভৱ কৰিব। অৰ্থাৎ আপুনি বৈবাহিক জীৱনৰ আজি প্ৰকৃত প্ৰেম আজি অনুভৱ কৰিব আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব আজি বন্ধুসকল। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:16 মাজৰ পৰা 10:45 এই দিনৰ এই সময়খিনি অতি শুভ আপোনাৰ। লগতে সন্ধিয়া 5:10 মাজৰ পৰা 10:30 এই সময়খিনি অতি শুভ আপোনাৰ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কোনোবা সন্মানীয় আৰু ডাঙৰ ব্যক্তিক লগ কৰাৰ সময়ত ভয় নাখাব আৰু আত্মবিশ্বাস বনাই ৰাখক। অৰ্থাৎ আপোনালোকৰ ডাঙৰ ব্যক্তিত্ব মহত্বপূৰ্ণ ব্যক্তিৰ লগত লগ বা সিহঁতৰ লগত কিছুমান কাৰণত সিহঁতৰ লগ কৰাৰ ক্ষেত্ৰত আপোনালোকে মনত যে সাহস বা বিশ্বাস সেইটো নেহেৰুৱাই আপোনালোকৰ যি সমস্যা বা যি আলোচনা সেইবোৰ আপোনাৰ যি মনৰ কথা ব্যক্ত আপুনি ভালদৰে আলোচনা কৰিলে আপোনাৰ যি লক্ষ্য সেই লক্ষ্য আপোনালোকৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এইটো স্বাস্থ্যৰ বাবে সিমানে জৰুৰী যিমানে কামৰ বাবে পইচা। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আনকো কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক যিটো সংৰক্ষণ সেই সংৰক্ষণৰ ফলত আপোনাৰ আজি যি ভৱিষ্যতলৈ যি আৰ্থিক সমস্যা আপুনি সকাহ পাবলৈ সক্ষম হ'ব। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। সেয়ে আপোনাৰ কিছু গোপনীয় কথা আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিলে ভাল আপোনাৰ। সাৱধানে থাকক, কোনোবাই আপোনাৰ লগত ফ্লড কৰিব পাৰে, কিন্তু নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজি ভাল দিন। অৰ্থাৎ আপোনাৰ আজি কোনোবা ক্ষেত্ৰত বা কিছুমান ক্ষেত্ৰত আপোনাৰ আজি বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি কিছু সাৱধানে থকাটো প্ৰয়োজন। আৰু লগতে আপোনাৰ কিছু নতুন পৰিযোজনাসমূহ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ভাল এটা সিদ্ধান্ত ল'ব পাৰিব আজি। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱা আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ কোনো লোকবোৰ সুখী হ'ব আৰু আপুনি সতেজ অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো খুব ভাল এটা প্ৰভাৱ পৰিব। লগতে আপুনি কৰ্মৰ যিটো কাম শেষ কৰি আপুনি পৰিয়ালৰ লগত সময় ভালদৰে অতিবাহিত কৰিলে আপোনালোকৰ সম্পৰ্কটো অতি ভালদৰে অতিবাহিত হ'ব পৰিয়ালৰ। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনত আজি আৰু অধিক আপুনি সময় দিয়াৰ আজি প্ৰয়োজনীয়তা অনুভৱ কৰিব আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজি বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব বন্ধুসকল। আৰু লগতে আজিৰ দিনটো শুভ সময় দিনৰ 5:15 মাজৰ পৰা 10:15 থাকিব আপোনাৰ এই সময়খিনি অতি শুভ। আৰু সন্ধিয়া 5:10 পৰা 9:17 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক আপুনি শৰীৰৰ ক্ষেত্ৰত আজি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশটো আপোনাৰ অতি ভাল। আপোনাৰ মামা অথবা ককাই দেউতা আপোনাৰ আৰ্থিক সহায় কৰিব পাৰে আজিৰ দিনটো আপোনাক। এক মজাৰ সন্ধিয়াৰ বাবে আপোনাৰ বন্ধু সিহঁতৰ ঘৰলৈ মাতিব পাৰে। স্পষ্টকৈ বুজাৰ পিছতে আপুনি আপোনাৰ পত্নী বা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ আজি সন্ধিয়া সময়খিনি আজি বন্ধুবৰ্গলৈ যোৱাৰো আজি প্ৰবল সম্ভাৱনা আছে। আৰু লগতে আপোনালোকৰ কিছুমান বাৰ্তালাপ পত্নী বা গিৰিয়েকৰ লগত আজি ভালদৰে আপোনালোকৰ বাৰ্তালাপ হোৱাৰো আজি সম্ভাৱনা আছে। আপোনাৰ জীৱন সংগী
আপোনাক সম্পত্তি বুলি ভুল নকৰিব, তেখেতে আপুনি যিমান পাৰে ভাল ব্যৱহাৰ কৰিব। খৰখতীয়াকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয় বাবে যাতে পিছলৈ গৈ আপোনাক পৰিতাপ কৰিবলগীয়া নহয়। সেয়ে আপোনালোকে আজি কিছুমান ভাবি চিন্তি আপুনি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ বাবে ভৱিষ্যতভাৱে আপোনাৰ ভাল হয়। সেয়ে আপুনি যিকোনো বিষয় আপুনি খৰখতীয়াকৈ নলয় যেন। আপুনি অনুভৱ কৰিব যে জীৱন, লগৰী, প্ৰেম আৰু ভালপোৱাই সকলো দুখ পাহৰাই দিব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেম ভালপোৱাই আপোনালোকৰ যি সমস্যা, সেই সমস্যাবোৰ নেওচি আপোনালোকে এক সুখী জীৱন যাপন কৰাত সক্ষম হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় দিনৰ 5:53 মাজৰ পৰা 10:35 আপোনাৰ এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে আৰু সন্ধিয়া 5:05 মাজৰ পৰা ৰাতি 10:37 আপোনাৰ এই সময়খিনি অতি শুভ। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপীয়া। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'ব গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰণ কৰি ৰাখক আৰু নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যি কৰ্মক্ষেত্ৰত যি সফলতা, এই সফলতা আপুনি আজি নিশ্চয়ভাৱে লাভ কৰিব। আৰু এই সফলতা হ'ব আপুনি যি উৎসাহ, সেই উৎসাহটো আপুনি কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। অত্যাধিক যাতে নহয় তাৰ আপুনি গুৰুত্ব দিব লাগিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। অৰ্থাৎ আপোনালোকে প্ৰাপ্য ধন আপুনি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰখনক সজোৱাৰ লগতে ল'ৰা ছোৱালীক যতন ৰাখক আজি আপুনি। ঘৰখনৰ আজি আপুনি সৌন্দৰ্য বঢ়োৱাৰ লগতে আপুনি ল'ৰা ছোৱালী সিহঁতৰ কেৰিয়াৰৰ ক্ষেত্ৰতো আপুনি আজি গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব। সন্তানো নোহোৱা আত্মীয় নথকা শৰীৰৰ দৰে সেই শৰীৰ যিমানেই ধুনীয়া নহওক কিয়, সন্তানে ঘৰখনৰ আনন্দ আৰু সুখৰ নিজৰা লৈ আহে। সেয়ে আপুনি সন্তানক আজি আপুনি অতিকৈ মৰম চেনেহ কৰিব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্বেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। অৰ্থাৎ প্ৰিয়জনৰ পৰা দূৰত্বত থাকিলেও আপুনি মৰম চেনেহ মাজে আপোনালোকৰ সম্পৰ্কটো বৰ্তি থাকিব। আপোনাৰ মূল্যৱান সময় অকল পৰিকল্পনা বনাওঁতে নষ্ট নকৰিব। যদি পাৰে কামৰ প্ৰতি আগবাঢ়ক আৰু তাৰ প্ৰতি আমোল কৰক। অৰ্থাৎ আপোনাৰ অকল পৰিকল্পনা কৰি কৰ্মৰ ক্ষেত্ৰত কাম কৰিম বুলি ভাবি থাকিলে নহ'ব। আপুনি কৰ্মৰ ক্ষেত্ৰত লাগি গ'লে আপুনি আজি সফলতা লাভ কৰিব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই কথা ভাবোঁতে আপোনাৰ নষ্ট হ'ব পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ শহুৰৰ ঘৰৰ পৰা কিছুমান আকস্মিকভাৱে বেয়া খবৰ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি এনেকুৱা বেয়া পৰিস্থিতি আপুনি অত্যাধিক সময় নষ্ট নকৰে যেন, তাৰ প্ৰতি আপুনি গুৰুত্ব আৰোপ কৰিব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। অৰ্থাৎ আপুনি জীৱনসংগী আপোনালোকৰ মাজৰ পৰা এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ আজি সক্ষম হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব বন্ধুসকল। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 9:45 দিনৰ এই শুভ সময়খিনি অতি শুভ আৰু সন্ধিয়া 5:23 পৰা 10:09 এই ৰাতি এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে আজি কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দিনৰ আৰম্ভণি ব্যায়ামেদি কৰক। এইটোৱে আপোনাৰ সময় যেতিয়া আপুনি নিজৰ বাবে ভাল অনুভৱ আৰম্ভ কৰিব আৰু এই ব্যায়ামৰ লগ কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক। অৰ্থাৎ আপুনি আজি শৰীৰৰ ক্ষেত্ৰত সুস্থ শৰীৰ বৰ্তাই ৰখাৰ ক্ষেত্ৰত আজি আপুনি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। লগতে সেয়েহে আপুনি আজি সুস্থ শৰীৰ বৰ্তাই ৰাখিবৰ বাবে আপুনি নিয়মিত ব্যায়াম ইত্যাদি আপুনি অভ্যাসত পৰিণত কৰিলে অতি ভাল হ'ব আপোনাৰ শৰীৰ। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে আৰু যাৰ ফলত আপোনাৰ মনৰ শান্তি অৰ্জন কৰা পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ আজি আৰ্থিক ক্ষেত্ৰতো অতি ভাল হ'ব, যাৰ ফলত আপোনাৰ এটা ভাল মনোভাৱেৰে দিনটো অতিবাহিত হ'ব। এনেকুৱা বন্ধুৰ লগত বাহিৰত ফুৰিব যাওক যিয়ে আপোনাৰ সমস্যা আৰু প্ৰয়োজনসমূহ বুজাব পাৰে। অৰ্থাৎ আপোনালোকৰ যি দৈনন্দিন আপোনাৰ যি সমস্যা, কৰ্মক্ষেত্ৰত কেনেকৈ আপুনি উন্নতি লাভ কৰে, তেনেকুৱা ভাল চিন্তাধাৰা বন্ধুৰ লগত আপুনি আজি সময় অতিবাহিত কৰিলে ভাল হ'ব। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা অতি ভাল সম্পৰ্ক এটা আপোনালোকে বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। ৱেব ডিজাইনৰ বাবে এয়া এক বিশেষ দিন। সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰক কাৰণ আজি আপুনি খ্যাতি লাভ কৰিব পাৰিব। কিছুমান মানুহ বিদেশত যোৱাৰ সুযোগ লাভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ডিজিটেল মাধ্যমতো আপোনাৰ আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপুনি দূৰণিবতীয়া যাত্ৰাৰ ফলতো আজি আপুনি সফল কৰা আপুনি সুযোগ লাভ কৰিব।
দিন ভাল যাব বেলেগৰ লগত নিজৰ বাবে সময় উলিয়াব পাৰিব অৰ্থাৎ আপোনাৰ দিনটো আজি মোটামুটিভাৱে অতি ভালভাৱে অতিবাহিত হ'ব দিনৰ আজিৰ দিনটোৱে আপোনাৰ প্ৰিয়জন ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা অতি ভাল দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈছে সমাধান হিচাপে থাকিব আজি বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব আজিৰ দিনটো শুভ সময় হৈছে বন্ধুসকল দিনৰ 5:38 মাজৰ পৰা 9:40 এই দিনৰ এই সময়খিনি অতি শুভ আপোনাৰ আৰু ৰাতি সন্ধিয়া 5:53 পৰা 9:19 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে শুভ ৰং হৈছে 8 আৰু শুভ সংখ্যা হৈছে কমলা এতিয়া আহিছো বন্ধুসকল শেষতো ৰাশিফল মীন ৰাশি আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপুনি কৰি সঁচাকৈয়ে ভাল পায় অৰ্থাৎ আপুনি অফিচৰ ব্যস্ততাৰ মাজতো আপুনি আজি মনে বিচৰা কাম আজি কৰিলে আপুনি অতি ভালদৰে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষণ কৰিব পাৰে অৰ্থাৎ আপোনালোকৰ কিছুমান বিচাৰ ধাৰণাই আপোনালোকৰ মন আজি কিছুমান কৰ্মই আপোনাৰ আজি মনটো আকৰ্ষণ কৰা আজি পৰিলক্ষিত হৈছে যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধপোছ কৰি লোৱাটো ভাল হ'ব অৰ্থাৎ আপুনি বিনিয়োগ কৰাৰ আগতে আপোনালোকে সেই বিষয়টো আপোনালোকে অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰিলে এটা ভাল ফল পাব যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক সেই অনুষ্ঠানত মাতক এনেকুৱা লোকসকলৰ উপস্থিতি আপোনাৰ উৎসাহ বহু গুণে বঢ়াব অৰ্থাৎ আপোনালোকৰ কিছুমান উৎসৱ পাৰ্বণৰ লগত আপোনালোকে ভাল বন্ধুৰ লগত আপোনাৰ সম্পৰ্কই আপোনাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি লোৱাত সক্ষম হ'ব নিজৰ প্ৰিয়জনৰ পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক যি আপোনাৰ জীৱনত ভাল কৰা অৰিহণা যোগাব অৰ্থাৎ প্ৰিয়জনৰ কিছুমান পুৰণা ভুলকে আপুনি আজি স্বীকাৰ কৰিলে আপুনি ভাল হ'ব আপোনালোকৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি দিনৰ পৰা কৰি আহিছিল বহুত দিনৰ পৰা কৰি আহিছিল আৰু স্থগিত হ'ব পাৰে অৰ্থাৎ আপোনালোকৰ দৈৰ্ঘ্য দিনৰ পৰা কিছুমান কাম কৰি কিছুমান কৰ্ম আজি আপোনাৰ স্থগিত হোৱাৰ সম্ভাৱনা আছে এই ৰাশি জাতকসকল আজি খালী সময়ত সমস্যা এটা সমাধান উলিয়াবলৈ চেষ্টা কৰিব যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব তেতিয়া আপোনাৰ জীৱন অধিক ধুনীয়া হৈ পৰিব অৰ্থাৎ আপোনালোকে খালী সময়ত আপোনালোকে কিছুমান সমস্যা আপোনালোকে সমাধান কৰা আজি পৰিলক্ষিত হ'ব যিটো আপুনি আজি সমাধান লাভ কৰিব আৰু লগতে আপুনি আপোনাৰ জীৱনসংগীৰ লগত আজি ভালদৰে আপোনাৰ আজি এটা সম্পৰ্ক বৰ্তাই ৰখাৰ আজি সক্ষম হ'ব সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:30 মাজৰ পৰা আৰু 9:50 দিনৰ এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে লগতে আজি সন্ধিয়া 5:50 পৰা 10:49 এই সময়খিনি অতি শুভ আপোনাৰ শুভ ৰং হৈছে 5 আৰু শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে গেৰুৱা ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে লগতে ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনাৰ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কিছুমান বস্তু মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত অতি কম মূল্যত দিয়া আছে লিংক দিয়া আছে তাতে গৈ আপুনি সেইবোৰ বস্তু আপুনি অতি কম মূল্যত কিনিব পাৰে ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ ওম নমঃ শিৱায়